সনাতন খুৰাই মূৰে কপালে হাত দি আকাশলৈ চাই চাই আপোন মনে ভুৰভুৰাই থকা দেখি মন পাহিয়ে আগুৱাই আহি ক'লে, খুৰাও, যি হ'বলৈ আছিল হৈ গ'ল। এতিয়া আপুনি আপোনাক নিজকে আগতকৈ বেছি যতনেৰে চম্ভালিবৰ হ'ল। এটা অংগৰেই চলিব লাগিব যেতিয়া উপায়টো নাই। তাই ইমান দুৰ্বল মনা আছিলনে? তাইক জীয়াই ৰাখিবলৈ নিজৰ এটা বৃক্ষ আপুনি দান দিলে, তাই সেইটোৰ কোনো মূল্য নাৰাখিলে। আমিওতো একো ফুট নাপালোঁ। তাই যে এনে অপকৰ্ম এটা সম্পাদন কৰিব। দিকমে খবৰটো পালেনে নাইবা? তাৰ জীৱনটোতো হাওপাত লাগিবই। এইবোৰে প্ৰেম যদি কৰে, এনে প্ৰেমৰ মূল্যই বা কি থাকিল? আৰে, তাইৰ কিডনীটো বিকলাংগ হ'ল, গতিকে তাইক লৈ সংসাৰ তৰিব নোৱাৰিব? সেইটো কথাতে প্ৰেমিকাক প্ৰত্যাখ্যান কৰিব পাৰিলে? ৱাহ ৰে দুনিয়া ৱাহ। মোৰোচোন প্ৰায় একেই ঘটনা। ময়োচোন তেওঁক প্ৰত্যাখ্যান কৰিব পাৰিলোহেঁতেন। প্ৰতিটো ৰাতি তেওঁৰ বাবে শেষ ৰাতি হয়। মই তেওঁক কিমান সাহসেৰে বুকুত সাৱটি গোটেই ৰাতি কটাই আহিছোঁ। কোনদিনা মোৰ কপালৰ হুৰুজটো ডুব যায় কোনে জানে। মোৰ এই বলিদানৰ ফলতেই কিজানিবা তেওঁক আজিলৈকে জীয়াই ৰাখিছে। তেওঁতো মোক বিয়া কৰোৱাৰ আগতেই অন্য পুৰুষৰ সতে জীৱন আৰম্ভ কৰিব কৈছিল। ক'তা, মইতো নকৰিলোঁ। যি হয় হ'ব আৰু বুলি আগুৱালোঁ। এইনো এইখন কি নাটক কৰি নিজে আত্মঘাতী হ'ল খুৰা? এবাৰো নাভাবিলে আপোনাৰ বলিদান ত্যাগৰ কথা। সেই মাউৰা ছোৱালীজনী বুকুত সাৱটি কত ৰাতি উজাগৰে মাতৃ উমেৰে তাইক এইখিনি ডাঙৰ কৰিলে। আৰে, সি তাইক এৰিছে। এপাত সোধাই দি ঘৰৰ ছোৱালীজনী ঘৰলৈ ফিৰি আহ। জগতত অকল দিকমহে আছিলনে? তাই দেখুৱাই দিব লাগিছিল তাই কি বিধৰ ছোৱালী। যে গোটেইখন শূন্য পুৰাণ কৰি পেলালে। ব'লক ব'লক, ভিতৰলৈ ব'লক। এতিয়া আৰু এইবোৰ চিন্তা কৰি নিজক কষ্ট দিব নালাগে। কিবা অলপ খাই লওকহি।